নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 17 ডিচেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। 2025 পঞ্চায়ত নিৰ্বাচন বিৰোধী দলসমূহে একেলগে খেলিব লাগে। ৰাজ্যৰ বিৰোধী দললৈ মুকলি আহ্বান এবাৰ বিধায়ক অখিল গগৈৰ। এটা পলিটিকেল ব্ৰেকিং নিউজ ডাঙৰ খবৰ এই মুহূৰ্তত 2025 পঞ্চায়ত নিৰ্বাচন বিৰোধী দলসমূহে একেলগে খেলিব লাগে। এই আহ্বান জনাইছে বিধায়ক অখিল গগৈয়ে। ৰাজ্যৰ বিৰোধী দললৈ মুকলি আহ্বান জনাইছে অখিল গগৈয়ে। এটা ব্ৰেকিং নিউজ 2026 বিজেপিক প্ৰতিহত কৰিবলৈ ঐক্যবদ্ধ হ'ব লাগে বিৰোধী শিবিৰ। ডাঙৰ খবৰ এই মুহূৰ্তত 2025 পঞ্চায়ত নিৰ্বাচন বিৰোধী দলসমূহে একেলগে খেলিব লাগে। কেৱল সিমানেই নহয়, ৰাজ্যৰ বিৰোধী দললৈ মুকলি আহ্বান বিধায়ক অখিল গগৈৰ। 2026 বিজেপিক প্ৰতিহত কৰিবলৈ ঐক্যবদ্ধ হ'ব লাগে বিৰোধী শিবিৰ। আন এটা খবৰ হৈছে ৰাজ্যৰ হাজাৰ হাজাৰ মহিলাই লাভ কৰিব চৰকাৰী ধন। কোন মহিলাই চৰকাৰৰ তৰফৰ পৰা ধন কিদৰে লাভ কৰিব জনোৱাৰ চেষ্টা কৰিছো। এটা বিশেষ খবৰ, ৰাজ্যৰ হাজাৰ হাজাৰ মহিলাই লাভ কৰিব চৰকাৰী ধন। অৰুণোদয় হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা ডাঙৰ ঘোষণা কৰা হৈছে। গাঁওসভাত নিৰ্বাচিত কৰা হ'ব অৰুণোদয় হিতাধিকাৰী। এটা ব্ৰেকিং নিউজ ডাঙৰ খবৰ, গাঁওসভাত নিৰ্বাচিত কৰা হ'ব অৰুণোদয় হিতাধিকাৰী। অৰুণোদয় হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। ৰাজ্যৰ হাজাৰ হাজাৰ মহিলাই লাভ কৰিব চৰকাৰী ধন। ৰাতিপুৱাৰ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে সম্বলত মন্দিৰ উদ্ধাৰৰ পাছতেই যোগী আদিত্যনাথৰ বিস্ফোৰক মন্তব্য। সকলোৰে পূৰ্বপুৰুষ হিন্দু, সকলোতে গেৰুৱা পতাকা লগোৱাৰ অধিকাৰ আছে। এটা ব্ৰেকিং নিউজ ডাঙৰ খবৰ, সম্বলত মন্দিৰ উদ্ধাৰৰ পাছতে বিধানসভা যোগী আদিত্যনাথৰ বিস্ফোৰক মন্তব্য। সম্বলত মুছলমান বহুল এলেকাত উদ্ধাৰ হৈছিল হনুমানৰ মূৰ্তি, শিৱলিংগ। 1978 চনত বন্ধ কৰি দিয়া হৈছিল মন্দিৰটো। 1978 চনত বন্ধ কৰি দিয়া হৈছিল মন্দিৰটো আৰু এই স্থানত হিন্দু লোকে বাস কৰিছিল বুলি দাবী উত্তৰ প্ৰদেশ আৰক্ষীৰ। মন্দিৰৰ ভগ্নাৱশেষ উদ্ধাৰৰ পাছতে ঘটনাত গৰজি উঠিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। এটা ব্ৰেকিং নিউজ মনত ৰাখিব লাগে যে ভাৰতত থকা সকলোৰে পূৰ্বপুৰুষ হিন্দু। বাবৰ নামতো উল্লেখ আছে মন্দিৰবাদী মছজিদ নিৰ্মাণৰ কথা। সম্বলতে আবিৰ্ভাৱ ভগৱান বিষ্ণুৰ দশমটো অৱতাৰ। এটা ব্ৰেকিং নিউজ জুম্মাৰ নামাজৰ পাছতে সম্বলত লৈছিল ভয়াৱহ ৰূপ। ডাঙৰ খবৰ, জুম্মাৰ নামাজৰ পাছতে সম্বলত লৈছিল ভয়ংকৰ ৰূপ আৰু এই হিংসাত জড়িত কোনেও ৰেহাই নাপাব। জয় শ্ৰীৰাম কেতিয়াও সাম্প্ৰদায়িক শ্লোক হ'বই নোৱাৰে। হিন্দুসকলে শেষ যাত্ৰাটো লয় ৰামৰ নাম। আৰু ইয়াৰ পূৰ্বেই সম্বলত 209 গৰাকী হিন্দু লোকৰ লগত সংঘটিত হৈছিল ভয়ংকৰ কাণ্ড। সেই নিৰীহসকলৰ বাবে কিন্তু কোনেও মাত নামাতিলে। মুছলমানসকলে আয়োজন কৰা ধৰ্মীয় শোভাযাত্ৰা মন্দিৰৰ সন্মুখেৰে নিৰাপদে যাব পাৰে, কিন্তু হিন্দুৰ ধৰ্মীয় শোভাযাত্ৰাত কিয় একাংশই সৃষ্টি কৰে সংঘাতৰ। ভাৰতৰ ভূমিত থকা যিকোনো বস্তুতে গেৰুৱা পতাকা লগোৱাৰ অধিকাৰ আছে। সম্বলত মন্দিৰ উদ্ধাৰৰ পাছতে এইদৰেই বিধানসভাত যোগী আদিত্যনাথৰ বিস্ফোৰক মন্তব্য। ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ, বিধায়ক আমিনুল ইছলামৰ দুৰ্গত এইবাৰ বৃহৎ খহৰীয়া। কংগ্ৰেছলৈ 5% AIUDF কৰ্মী ঢাপলি মেলিছে। এটা ব্ৰেকিং নিউজ পলিটিকেল ডাঙৰ আপডেট জনোৱাৰ চেষ্টা কৰিছো। নিৰ্বাচনৰ পূৰ্বে AIUDFত মুখ্যম আঘাত। দিগৰ বিধায়ক আমিনুল ইছলামৰ দুৰ্গত বৃহৎ খহনীয়াৰ সৃষ্টি হৈছে। একেলগে 5% AIUDF নেতাকৰ্মী একেলগে দল ত্যাগ কৰা পৰিলক্ষিত হৈছে। AIUDF ত্যাগ কৰি নেতাকৰ্মীয়ে যোগ দিছে কংগ্ৰেছত। এটা ব্ৰেকিং নিউজ পলিটিকেল ডাঙৰ খবৰ, AIUDF ত্যাগ কৰি নেতাকৰ্মীয়ে যোগ দিছে এইবাৰ কংগ্ৰেছত। আমিনুল ইছলামৰ নিজ গাঁও
পৰমাই ভিত্তিত 5 শতাধিক AIUDF কৰ্মীয়ে দল ত্যাগ কৰা পৰিলক্ষিত হৈছে আৰু 5 শতাধিক AIUDF কৰ্মী দল ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰা পৰিলক্ষিত হৈছে বিধায়ক নুৰুল হুদাৰ উপস্থিতিত AIUDF নেতা কৰ্মীয়ে যোগ দিছে কংগ্ৰেছত বিধায়ক নুৰুল হুদাৰ উপস্থিতিত AIUDF কৰ্মীয়ে এবাৰ কংগ্ৰেছৰ যোগ দিয়া পৰিলক্ষিত হৈছে নিৰ্বাচনৰ পূৰ্বে AIUDFত ইয়াৰ মুখ্যম আঘাত দেখিবলৈ পোৱা গৈছে পৰৱৰ্তী ডাঙৰ খবৰটো হৈছে ৰাজ্যত 8 বছৰত 18,262টা দৰ্শনৰ ঘটনা এবাৰ বৰাগাঁৱৰ দলবদ্ধ দৰ্শনৰ অভিযুক্ত দৃষ্টান্তমূলক শাস্তিৰ দাবী আম আদমি পাৰ্টিৰ ৰাসৰ সময়ত বৰাগাঁৱত দুৰ্গা মন্দিৰত সংগঠিত দলবদ্ধ দৰ্শনৰ ঘটনাক লৈ খৰব হৈছে আম আদমি পাৰ্টিৰ ৰাজ্যিক উপসভাপতি অনুৰূপা ডেকা ৰজা আজি গণেশগুৰিস্থিত আম আদমি পাৰ্টিৰ কাৰ্যালয়ত এই খণ্ডবত আয়োজিত সংবাদ মেলত দলৰ নেত্ৰীগৰাকীয়ে বলাৎকাৰৰ অভিযুক্তক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে ক্ষিপ্ৰতাৰে বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰি কঠোৰ শাস্তি বিহিবলৈ দাবী জনাইছে বৰাগাঁৱৰ দুৰ্গা মন্দিৰত সংঘটিত বলাৎকাৰৰ ঘটনা সন্দৰ্ভত ৰাজ্যৰ দল সংগঠনসমূহৰ নিৰ্লিপ্ততাক লৈও প্ৰশ্ন উত্থাপন কৰিছে অনুৰাপা ডেকা ৰজাই ৰাজনৈতিক দল আৰু তথাকথিত জাতীয় সংগঠকৰ সমালোচনা কৰাৰ উপৰিও স্বয়ং মুখ্যমন্ত্ৰী আৰু বিজেপি দলৰ ভূমিকা সন্দৰ্ভত আপৰ নেত্ৰীগৰাকীয়ে কয় যে বৰ্তমানলৈকে শাসনাধিষ্ঠিত বিজেপি দল আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজধানী মহানগৰীত সংঘটিত এই জঘন্য ঘটনাৰ কোনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই পূৰ্বে অনামাই বৰাৰ দৰ্শন আৰু হত্যা বা ধিংকাণ্ডক লৈ যি ধৰণে তেওঁলোকে নিজৰ স্থিতি প্ৰকাশ কৰিছিল তেনে কোনো প্ৰতিক্ৰিয়া আমি লক্ষ্য কৰা নাই কৰ্মক লৈ ৰাজনীতি কৰা বিজেপি আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত ভগৱানৰ মন্দিৰো কলুষিত হৈছে সংবাদমেলত আম আদমি পাৰ্টিৰ উপসভাপতি গৰাকীয়ে অভিযোগ উত্থাপন কৰে যে বিজেপিৰ শাসনকালত অৰ্থাৎ অসমত বিগত 8 বছৰত 18,262টা বলাৎকাৰৰ ঘটনা সংঘটিত হৈছে 2022 চনত 1,113টা 2023 চনত 998টা 2024 চনত 6 শতাধিক বলাৎকাৰৰ ঘটনা সংঘটিত হৈছে তথ্য অনুসৰি দেশৰ বিজেপি শাসিত ৰাজ্যসমূহত সৰ্বাধিক নাৰীজনিত অপৰাধ সংঘটিত হৈছে আম আদমি পাৰ্টিয়ে এই জঘন্য পৰিৱেশৰ অৱসান বিচাৰিছো দৰ্শনৰ অভিযুক্ত যি ধৰ্মৰে নহওক কিয় তেনে অপৰাধী কঠোৰতম শাস্তি দাবী কৰিছো দৰ্শনৰ অভিযুক্ত যি ধৰ্মৰে নহওক কিয় তেনে অপৰাধীৰ কঠোৰতম শাস্তি দাবী কৰিছো সংবাদমেলত আপৰ নাৰী শক্তিৰ সাধাৰণ সম্পাদক মঞ্জু ডেকা আৰু অলকা ডেকাও উপস্থিত থাকে বুলি জানিব পৰা গৈছে